everyone, good morning. আছো ক'ত কৰিমগঞ্জ ডাঙৰীয়া মুখ ধুই আছে, তাই ৰখি আছে। চাহ বনাইছোঁ কেৰাহীত, চাহ বহাই থৈছোঁ। পেট্ৰল পাম্পত আছোঁ। ৰাতিপুৱা খোৱা উঠি চাহতে লাগিছোঁ আজি আৰু সেই পেকেটটো দি দে, সেই পেকেটটো দি দে। এনেকৈ উঠাই লওঁ, চাকোখন ক'ত থলি। ৰাতিয়ে ভিডিঅ'টো চাহ পাই ষ্টাৰ্ট কৰি দিছোঁ, পাছত কি হ'ব দেখা যাওক। আমাৰ গাড়ীখনৰ কণ্ডিশ্যন বেয়া হৈ আহিছে, খালি বেটৰী ঠেলি ষ্টাৰ্ট কৰিব লাগে। লৈ চাহ তাতে আমাৰ ডাঙৰীয়া ৰাতিপুৱা কিবা এটা কৈ দিয়া, এলালা দেখোন। লাইলা দিয়া এটা কাপোৰ নহয়, বটল আছে না, পানী বটল হাফ লিটাৰ। बस हाफ लीटर बोतल लेके आओ। হালধি অকণ দি দিয়া কালাৰ हाफ लीटर 2 লিটাৰ নহয়, সৰু পানী বটল। ये नहीं है, ये भी नहीं है, और दूसरा बोतल मिल जाएगी। আছে না হাফ লিটাৰ বটল? চাহটো হৈ যাওক, তাৰপিছত খাই আছোঁ, লগ পাইছোঁ। মাছ বনাইছোঁ, ফিংগাছ ইয়াত শুম, ভাত বনাই আছোঁ, খাম, খাই কিনে বঢ়িয়াকৈ শুম। এগাইতে ন আছো বাছ। হেল্ল' গাইজ, অ'কে বাই বাই। অকণমান দেৰিকৈ লগ পাম বুলি কয়, খানা বনাই আছোঁ মাছৰ লগত। অকণমান দেৰিকৈ লগ পাম না। এভৰিৱান, এতিয়া আছোঁ পেট্ৰল পাম্পত। আজি গাড়ী বেটৰী চেঞ্জ কৰিলোঁ, দেখুওৱা নাই মই। গাড়ীটো নতুন বেটৰী এটা লগালোঁ এমৰনৰ, মোৰ পুৰণা বেটৰীটো দি কিনি। মানে বহুত অসুবিধা হৈ আছিলে, গাড়ীখন খেলিব লাগে সদায়। ফাইনেলি আজি বেটৰীটো চেঞ্জ কৰিলোঁ। এতিয়া আছোঁ হাইলাকান্দি বাইপাছৰ ওচৰত পেট্ৰল পাম্পটোত আছোঁ। মই আমাৰ গুৱাহাটী ৰেল ষ্টেচনৰ গাড়ী, মই আছোঁ খানা বনাই আছোঁ। ট্ৰাকৰ ড্ৰাইভাৰ এজনক লগ পালোঁ, আমাৰ তাৰে ওদালগুৰি ষ্টেচনৰ গাড়ীখন চলাই বৰপেটাল। দাদাজনৰ লগত কথা পাতি ভাল লাগিলে, তাকো ক'লোঁ এইখন ট্ৰাক, এইখন দেখিছে ন, এইখন দাদাজনক ক'লোঁ ভাতকেইটা বোলো আমাৰ লগতে খাই যাওক, আমি বনাইছোঁহে যিহেতু, বোলো খাই যাওক। সি আকৌ যাই কিনি কিনি খোৱাতকৈ বোলো আমাৰ লগতে খাই যাওক, একো ডাঙৰ কথা নহয়। মানুহক এসাঁজ খোৱালেতো নিজৰ ক্ষতি একো নহয়। আমাৰ লগত সিও ড্ৰাইভাৰ, আমিও ড্ৰাইভাৰ, লগত মিলি জুলি খোৱাটো ডাঙৰ কথা। তাকেই এই লাইনটোৱে গ'ল দিয়া, শুনিছে না, লাইনটোৱে গ'ল আৰু দিয়ক। ৰাইজ অকণমান দেৰিকৈ লগ পাইছোঁ, টকা 10টো জ্বলাই লগ পামতো, অকণমান দেৰিকৈ লগ পাইছোঁ দিয়ক। গুড আফটাৰনুন, আছোঁ হাইলাকান্দিত টাউন, এইফালে টাউনখন এইকেইটা চব গাড়ী আছে। পিছফালে খানা আয়োজন চলি আছে। এতিয়া 12টা 12:30 বাজি গ'ল, ইভেণ্টত মানুহে অফিচত জনাইছোঁ কি বা কৰে। আজি যাম দিয়ে, ইয়াৰ পৰা যাম গুৱাহাটীৰ পৰা মালটো সলাই যাম নাগালেণ্ড। বৰ্তমান কোনো অহাই নাই, এতিয়া বহি আছোঁ। এইফালে আছে ফৰেষ্টৰ অফিচ, নতুন গাড়ী আছে।
ইভেণ্টৰ মানুহবিলাকে বহুত ই কৰে ভাল নালাগে এতিয়ালৈকে অহাই নাই ৰেচপন্সে নাই উপায় নাই আজি লাষ্ট ইয়াত চাওঁ বাকীখিনিত কি হয় দিয়ক ইয়াৰ পৰা ওলোৱাৰ পিছত লগ পাই আছোঁ